আমাৰ ভিক্টৰ দাস বহুতে বেয়া পায় ভিক্টৰ দাসক, কাৰণ ভিডিঅ'ত বহুত অশ্লীল শব্দ ব্যৱহাৰ কৰে। আপোনালোক বেয়া পাব পাৰে, কিন্তু মই বেয়া নাপাওঁ, কাৰণ আছে কিছুমান। ভিক্টৰ দাসৰ দেউতাক যিজনক মাৰ্ডাৰ কৰিছিলে, এতিয়ালৈকে নিশ্চয় কেছটো ছল্ভ হোৱা নাই। কোনে মাৰ্ডাৰ কৰিছিলে সেইটো বৰ্তমানলৈকে গম পোৱা নাই। চ' ভিক্টৰ দাসৰ তেনেকুৱা শব্দ উচ্চাৰণ কৰা কিছুমান কাৰণ থাকে। এতিয়া জুবিন গাৰ্গৰ কেছটোক লৈ কওঁ। জুবিন গাৰ্গ যেতিয়া জীৱিত আছিল, ফাংচনত গান গাই আছিল, তেতিয়া বহুত ভক্ত আছিল, বহুত ফেন্স আছিল, যিসকলে জয় জুবিন দা বকা ডান্স কৰিছিল, কিবা কৰিছিল, জুবিন গাৰ্গক চুব চাইছিল। সেই ফেন্সবোৰ মই এই কেইমাহত মই গম পাইছোঁ যে সেই ফেন্সবোৰৰ কোনো সেইটো নাছিল, জোচটো নাছিল। কিন্তু ভিক্টৰ দাস, এটা কথা আছে নহয়, সময়তহে গম পায় যে কোন বন্ধু কোন শত্ৰু, সময়ত গম পায়। অকল জুবিন গাৰ্গৰ বেয়া সময়ত থাকি গ'ল কোন? ভিক্টৰ দাস। ভিক্টৰ দাস 5 মাহ জেল খাটিল। 5 মাহৰ মাজত যেতিয়া ভিক্টৰ দাসক নিশ্চয় কোৰ্টলৈ নিয়ে চাগে, কোৰ্টলৈ নিয়াৰ সময়ত যেতিয়া কেমেৰাৰ সন্মুখীন হয়, ভিক্টৰ দাসে অকল এটাই কথা কৈ গৈছে, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। কাকো খাতিৰ নকৰা মানুহ এজন। জুবিন দাও তেনেকুৱাই আছিল, কাকো খাতিৰ নকৰে। ভিক্টৰ দাসৰ নিচিনা দম থকা, জুবিন গাৰ্গক ভাল পোৱা মানুহ মই বহুত কম দেখিছোঁ। কাৰণ বহুত আছে তেনেকুৱা, ইউটিউবত ইনষ্টাত ভিডিঅ' বনোৱা বহুত আছে, যিসকলে কাৰো লগত বেয়া নহয়, কেৱল এটা মন্তব্য দি গ'ল, কাৰো লগত বেয়া নহয়। কিন্তু যদি ভিক্টৰ দাস যদি জেল খোৱা মানুহৰ যদি স্বাৰ্থ থাকিলে হয়, ভিক্টৰ দাস এতিয়ালৈকে ইউটিউবত ভিডিঅ' বনাই থাকিলে হয়, ভিক্টৰ দাস জেল নাখালে হয়। আৰু জেল খাই কিনে সি অকণমান ছাইডত লুকাই থাকিলে হয়, কিন্তু নাই। ভিক্টৰ দাস ওলাই আহিছে আৰু জেল খাই কিনে ওলাই আহিছে, জুবিন গাৰ্গৰ জাষ্টিছ লাগে সেইটোৰ কাৰণে। চ' মই ভিক্টৰ দাসক সি কিবা বেয়া কথা ক'লেও মই জানো, বুজোঁ কিয় বেয়া কথাটো কৈছে, তাৰ মেণ্টেলি কি প্ৰেছাৰ পাই আছে, মেণ্টেলি কিমান সি টৰ্চাৰ হৈ আছে জানো। চ' ভিক্টৰ দাসৰ লগত আছোঁ।